এই লিভ ইন ৰিলেশ্যনৰ যিটো সম্পৰ্ক সেইটো নিয়ন্ত্ৰণ কৰাৰ দৰকাৰ। কাৰণ সমাজখন বিশৃংখলভাৱে চলিবলৈ দিব নোৱাৰি। কাৰণ এজন প্ৰাপ্তবয়স্ক ল'ৰা আৰু এজন প্ৰাপ্তবয়স্ক ছোৱালী যদি একেলগে থকাৰ পিছত যদি তাৰ ঔৰসত যদি কোনো সন্তান জন্ম হয় আৰু তাৰ পিছত যদি দুজনে ছেপাৰেট হয়, এই বাচ্চাটোৰ যি দায়িত্ব কোনে লয়? প্ৰথম কথা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এইখন চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে বিগত 2026 চনৰ যি বিধানসভাৰ নিৰ্বাচন হৈ গ'ল, তাৰ আগে আগে আমাৰ যি সংকল্প পত্ৰ আছিল, সেই সংকল্প পত্ৰত আমি স্পষ্টভাৱে উল্লেখ কৰিছো যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ যদি পুনৰ অসমৰ শাসনলৈ আহে তেনেহলে আমি কি কৰিম, যে UCC আমি পাছ কৰিম। আৰু সেইমতে আমাৰ এই UCC বা সমূহ নাগৰিক আইনখন আমি ইতিমধ্যে বিধানসভাত উত্থাপন কৰিলো আৰু পাছ কৰা। দ্বিতীয় কথা হৈছে আজি এই বিলখনৰ আৱশ্যকতা কিহৰ কাৰণে হৈছে? 1948 চনত যেতিয়া সংবিধান ৰচনা হৈ আছিল, তেতিয়া সংবিধান সভাত স্পষ্টভাৱে BR আম্বেদকাৰ ডাঙৰীয়াই স্পষ্টভাৱে উল্লেখ কৰিছে যে এখন দেশত সকলো নাগৰিকৰ কাৰণে এখন আইন একে ধৰণৰ হ'ব লাগে, মানে ইউনিফৰ্ম চিভিল কোড যিটো আমি কৈছো সেইটো তেনেকে হ'ব লাগে। দ্বিতীয় আছিল সংবিধানৰ আমি যদি চতুৰ্থ যিটো ধাৰা আছে, চতুৰ্থ যিটো ধাৰা আছে তাতো স্পষ্টভাৱে উল্লেখ আছে দেশৰ নাগৰিকসকলৰ নাগৰিক সুৰক্ষাৰ কাৰণে সকলোৰে কাৰণে সমূহ নাগৰিক আইন হ'ব, ঠিক তেনেকে সকলো আইনৰ দৃষ্টিত সকলো সমান হ'ব, এইটো আছিল। ইয়াৰ পিছতো আমি যদি চাওঁ যে আমাৰ সংবিধানৰ 44তম যিটো অনুচ্ছেদ আছে তাতো স্পষ্টভাৱে যে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি তাতো স্পষ্টভাৱে উল্লেখ আছে দেশৰ সকলো নাগৰিকৰ বাবে সমান আইন প্ৰৱৰ্তন হ'ব লাগে। আৰু ইয়াৰ উপৰিও আমি ভাৰতীয় জনতা পাৰ্টি পূৰ্বতে আমাৰ জনসংঘ যি জনসংঘ আছিল আমাৰ 1966 চনত 1966 চনৰ যি লোকসভা নিৰ্বাচন আছিল, সেই লোকসভা নিৰ্বাচনৰ যি আমাৰ মেনিফেষ্টো তেতিয়া আছিল তাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ভাৰতীয় জনসংঘই ইউনিফৰ্ম চিভিল কোড বিচাৰে বা সম নাগৰিক সংহিতা বা আইন বিচাৰে। পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টি 1980 চনৰ পৰাই বিভিন্ন সময়ত আমি জানো যে কোৰ কেইটামান যে সিদ্ধান্তৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ এইটো এটা সিদ্ধান্ত আছিল যে গোটেই ভাৰতবৰ্ষৰ নাগৰিকসকলৰ কাৰণে সমান এখন আইন প্ৰৱৰ্তন হ'ব লাগে। আৰু এই অনুযায়ী আমাৰ ইতিমধ্যে তিনিখন অসমক লৈ তিনিখন ৰাজ্য হ'ল যাত UCC ইমপ্লিমেণ্ট কৰা হৈছে। প্ৰথম হ'ল উত্তৰাখণ্ড, দ্বিতীয় হ'ল গুজৰাট আৰু তৃতীয়খন ৰাজ্য হিচাপে অসম বা নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন ৰাজ্য অসম। এতিয়া কথা হ'ল যে এই UCC লৈ বিভিন্ন বিৰোধী দলৰ কিছুমান বিভ্ৰান্তিকৰ কথাৰে মূল বিষয়টো তেখেতসকলে আঁতৰাবলৈ চেষ্টা কৰিছে। প্ৰথম কথা হৈছে এই UCC বিলখন যিখন ইয়াত আমি পাছ কৰা হৈছে, বিধানসভা যিটো ড্ৰাফ্ট কমিটি বনোৱা হৈছিলে, চাৰিজনীয়া ড্ৰাফ্ট কমিটি আছিলে, সেই কমিটিৰ এগৰাকী সদস্য আছিল আমি সকলোৱে জানো পৰিচিত অসমৰ এগৰাকী স্বনামধন্য ব্যক্তি এডভোকেট নেকিবুৰ জামান ডাঙৰীয়া। তেখেতে হজ কমিটিৰ সভাপতিৰ দায়িত্বত আছে। গতিকে তেখেতসকলে নিখুঁতভাৱে অসমৰ যি পৰিৱেশ সকলোবিলাক চালি জাৰি চাই বিভিন্ন মানুহজনৰ লগত কথা বতৰা পতাৰ পিছত এই ড্ৰাফ্ট কমিটিটো বনাইছিলে আৰু তাৰ আধাৰতে এই বিলখন পাছ কৰা। এতিয়া এই বিলখনত কেইটামান যি বিষয় আছে আপোনালোকৰ সন্মুখত ৰাখিছো। যে আমি জানো যে আমাৰ সমাজত এটা সময়ত আছিলে যে বহু বিবাহ প্ৰথা আছিলে বা দ্বিতীয় বিবাহ কৰিছিলে। আজিৰ তাৰিখত যিটো বিল পাছ হোৱাৰ পিছত আজি বিবাহ মানে দ্বিতীয় বিবাহ বা বহু বিবাহ নিষিদ্ধ কৰা হৈছে। আৰু এই কিছুদিন আগতে মানে 2023 চনত এখন আমাৰ এই বিধানসভাতে বহু বিবাহ বা দ্বিতীয় বিবাহৰ বিৰুদ্ধে এখন বিল উত্থাপন হৈছিল। আৰু তাত যিবিলাক শাস্তিমূলক ব্যৱস্থা আছে, কোনোবাই যদি এই দ্বিতীয় বিবাহ বা বহু বিবাহ কৰে
তেখেতসকলে শাস্তিৰ সন্মুখীন হ'ব। কিন্তু 2023-ৰ আগত যিসকলে কৰিছে তেখেতসকলৰ কাৰণে কোনো চিন্তাৰ কাৰণ নাই। দ্বিতীয় হৈছে বিবাহৰ বয়স, কাৰণ ইয়াত বাল্য বিবাহ হয়, বিভিন্ন জনৰ জোৰ জুলুমকৈ ল'ৰা ছোৱালীৰ অনুমতি নোহোৱাকৈ বিবাহ দিয়ে। এইটো ন্যূনতমৰ ছোৱালীৰ বয়স 18 আৰু ল'ৰাৰ বয়স 21 বছৰ কৰা হৈছে। তৃতীয় আছে বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক হৈছে, নহলে কোনো কেতিয়াবা হয় যে বিয়া কৰিলে আৰু কেইদিনমান পিছত পৰিত্যাগ কৰিলে, গতিকে কোনো গম নাপায়। এইটো নহয়, এতিয়া হ'ব বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। আৰু বিচ্ছেদ কৰিলেও যিটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে তাৰ এটা হেৰি থাকিব। আৰু এই বিবাহ সম্পন্ন হোৱাৰ 60 দিনৰ ভিতৰত তো আমাৰ কি কৰিব লাগিব, তাৰ কাৰণে আবেদন কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াৰ পিছতো কেইটামান বিৰোধী দলে খুব বেছি হৈচৈ সৃষ্টি কৰিছিলে, সেইটো হ'ল লিভ ইন ৰিলেশ্যন। এই লিভ ইন ৰিলেশ্যনৰ যিটো সম্পৰ্ক সেইটো নিয়ন্ত্ৰণ কৰাৰ দৰকাৰ, কাৰণ সমাজখন বিশৃংখলভাৱে চলিবলৈ দিব নোৱাৰি। কাৰণ এজন প্ৰাপ্তবয়স্ক ল'ৰা আৰু এজন প্ৰাপ্তবয়স্ক ছোৱালী যদি একেলগে থকাৰ পিছত যদি তাৰ ঔৰসত যদি কোনো সন্তান জন্ম হয় আৰু তাৰ পিছত যদি দুজনে ছেপাৰেট হয়, এই বাচ্চাটোৰ দায়িত্ব কোনে লয়, তাৰ লিগেল যিটো পৰিচয় কি হ'ব। সেই কাৰণে কি কৰা হৈছে যে লিভ ইন ৰিলেশ্যনত যিসকলে থাকিব তেখেতসকলে কি কৰিব লাগিব, যে পঞ্জীয়ন কৰিব লাগিব। আৰু পৰৱৰ্তী সময়ত যদি ইহঁতৰ ল'ৰা ছোৱালী হয় আৰু দুইজনে যদি ছেপাৰেট হয়, তেনেহলে ল'ৰা ছোৱালীৰ মাক দেউতাকৰ কমচে কম তেখেতসকলে আইডেন্টিটি দিব। এইটো আছিল লিভ ইন ৰিলেশ্যন, আমাৰ চতুৰ্থ বিষয়। তাৰপিছত আছে এতিয়া যেনেকৈ বিচ্ছেদৰ বিষয়টো আহিছে, বিবাহ বিচ্ছেদ। বিচ্ছেদৰ ক্ষেত্ৰত কিছুমান বিষয় আছে, যেনেকে স্বাভাৱিকভাৱে সমাজত আছে নিষ্ঠুৰতা, পৰিত্যাগ, পাৰস্পৰিক সন্মতি, বিভিন্ন সময়ত দুজনে মিউচুৱেল কেতিয়াবা হেৰি হয়। কিন্তু এইখিনি কৰোঁতে কিন্তু আইনত যিটো ব্যৱস্থা আছে তাৰ মাজতে যাব লাগিব। এনেই মানে কাৰোবাক এৰিব বিচাৰিলে এৰিব পাৰি, এনেকুৱা ব্যৱস্থা নাথাকে। ইয়াৰ উপৰিও আছে যে কিছু ক্ষেত্ৰত আমি দেখিছো যে সম্পত্তি ল'ৰা ছোৱালীৰ মাজত অলপ বেলেগ বেলেগ ধৰণৰ হয়। গতিকে এতিয়া হ'ব কি, উত্তৰাধিকাৰী সূত্ৰে কি পাব লাগিব, সমান। সকলো নাগৰিকে সমান, এই ল'ৰাৰ ক্ষেত্ৰত বেছি ছোৱালীৰ ক্ষেত্ৰত কম এনেকুৱা নহব। উত্তৰাধিকাৰী সূত্ৰে যি সম্পত্তিৰ যি ভাগ সমানে পাব। ইয়াৰ তাৰপিছত এটা আছে উইল বুলি কোৱা হৈছে, যে ইচ্ছাকৃতভাৱে কিছুমান আমি জানো যে আমাৰ সমাজত দান কৰে, সেয়ে আইনগতভাৱে হস্তান্তৰ কৰিব পাৰি। শিশু বিবাহ আৰু প্ৰতাৰণা মূলকভাৱে বিবাহৰ বিৰুদ্ধে ব্যৱস্থা, মানে বাল্য বিবাহৰ ইতিমধ্যে আপোনালোকে গম পাইছে, আমাৰ চৰকাৰখন অহাৰ পিছতে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু বাল্য বিবাহৰ লগে লগে কি হৈছে, কিছুমান ক্ষেত্ৰত প্ৰতাৰণা, যেনেকে ছল ছাত্ৰীৰে কাৰোবাক যদি প্ৰলোভনেৰে বিয়া পতা হয়, বা নিজৰ আইডেন্টিটি গোপনে ৰাখি বা বিয়া বাৰু কৰা হয়, তাৰ ক্ষেত্ৰতো শাস্তিমূলক ব্যৱস্থা কৰা, মানে শিশুৰ বিবাহ আৰু ঠিক তেনেকে গোপনে নিজৰ পৰিচয় ৰাখি যদি কাৰোবাক বিয়া কৰা হয়, সেই ক্ষেত্ৰতো কি হ'ব, শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তো ইয়াৰ উপৰিও খালি মাত্ৰ এই আইনখনত আৰু এটা যিটো কলম আছিল, সেইটো হ'ল যে এই যিটো সমাজত আমি জানো সকলোৱে যে আদিবাসী ট্ৰাইবেল যিসকল আছে, এই আদিবাসী ট্ৰাইবেল সকলৰ নিজস্ব এটা ৰীতি নীতি আছে, আৰু এই হিচাপে তেখেতসকলে পৰিচালিত হয়। আৰু সেইটো সংবিধানে তেখেতসকলক এইখিনি অধিকাৰ প্ৰদান কৰিছে, আৰু সেইকাৰণে এই UCC বিলখনৰ তেখেতসকলে বাহিৰত থাকে। আৰু মই আপোনালোকক যদি কিবা ইয়াৰ মাজতো সুধিব লগা আছে, কাৰণ ইতিমধ্যে আপোনালোকে নিশ্চিতভাৱে জানে যে বহুত এই বিষয়ত বিতৰ্ক হৈয়ে আছে, আৰু লাহে লাহে এই যিবিলাক কথা ইতিমধ্যে গম পাইছে। আৰু প্ৰস্তাৱনা এনেকুৱা নহয় যে মই তাৰ ইতিহাসৰ পৰা আৰম্ভ কৰি যিমানখিনি
পাৰোঁ সংক্ষেপে আপোনালোকৰ সন্মুখত ৰাখিবলৈ চেষ্টা কৰিছোঁ। Thank you.